বুজাইছোঁ পুনৰ এবাৰ। অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া যিটোকে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে হৈ গৈছে। গতিকে এই নিযুক্তি প্ৰক্ৰিয়াত আমাৰ অনলাইন আবেদনখিনি ইতিমধ্যে হৈ গৈছে, আপোনালোকে হয়তো গমেই পাইছে। এতিয়া কথাটো হ'ল, আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াত যিসকল নতুনকৈ চিটেট উত্তীৰ্ণ প্ৰাৰ্থী আছে তেখেতসকলে এইবাৰ অনলাইন কৰাৰ সুযোগ পাব নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা বহুতে সুধি থাকে। গতিকে এই ভিডিঅ'টো আমি অলপ কিছু ইয়াৰ বিষয়ে আলোচনা কৰি ল'ম। এতিয়া কথাটো হ'ল, অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াত ইতিমধ্যে ডেট এক্সটেণ্ড কৰিছেই, আপোনালোকে গমেই পাইছে। যিটোকে ডেট আছিল আপোনালোকৰ 2 তাৰিখলৈকে আছিল, কিন্তু এই ডেটটো গৈ গৈ যিসকল এটা চান্স দিলে, যিসকলৰ গ্ৰেজুৱেশ্যনত কম আছিল নাম্বাৰ, HSত কম আছিল, অৰ্থাৎ 50% আছিল, সেইসকলক এটা চান্স দিছিল যে গ্ৰেজুৱেট হ'লেও তেওঁলোকে অনলাইন এপ্লিকেশ্যনখিনি কৰিব পাৰিব। গতিকে সেই মৰ্মে এইটো যিহেতুকে এটা প্ৰাৰ্থীসকলে হাইকোৰ্ট কৰিলে, গতিকে এই ৰায়ৰ ভিত্তিত তেখেতসকলক পুনৰ অনলাইন এপ্লিকেশ্যন কৰিবলৈ সুযোগ দিলে। আৰু এই মৰ্মে তেখেতসকলে 13 তাৰিখলৈকে অনলাইন এপ্লিকেশ্যনৰ সময় সীমা দিলে। কিন্তু এতিয়া আপোনালোকে দেখা পাইছে যে অনলাইন এপ্লিকেশ্যন ক্ল'জ হৈ আছে। যিসকল ৰেজিষ্টাৰ কেণ্ডিডেট তেখেতসকলে এই এপ্লিকেশ্যন পৰ্টেলটো খোলা পাৰে। এতিয়া কথাটো হ'ল, নতুন চিটেট পুৰণি আমাৰ ৰিজাল্ট আহিব খুব কম দিনৰ ভিতৰতে। গতিকে সেইখিনি খোলা দিয়াৰ চান্সটো অতি কম, কাৰণ চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া যিহেতুকে মেৰিট লিষ্টো ওলাব লাগে সোনকালে। গতিকে হয়তো ইয়াৰ ৰিঅ'পেন কৰাৰ চান্স খুব কম। গতিকে এইটোক লৈ যিসকল উত্তীৰ্ণ প্ৰাৰ্থী তেখেতসকলে সুধি থাকে। গতিকে এইটো এটা চিন্তা কৰিব নালাগে। যিসকল ইতিমধ্যে এপ্লাই কৰিলে তেখেতসকলে নম্বৰ আহিব, যদিহে কাট অফ মাৰ্কত ভিতৰত পৰে। এতিয়া আৰু বহুতো সুধি থাকে NISৰ কি হ'ব। আচলতে NISৰ আমি সঠিক ৰিজাল্ট এতিয়ালৈকে আমি পোৱা নাই। গতিকে এই ৰিজাল্টটো আমি মহামান্য যি আদালত আছে সুপ্ৰিম কোৰ্ট, সেই আদালতৰ মৰ্মেহে এই ৰায়ৰ সঠিক সিদ্ধান্ত হ'ব। গতিকে এইটো এতিয়ালৈকে ক'ব নোৱাৰিম। এতিয়া কথাটো হ'ল, আৰু এটা আপোনালোকৰ বাবে এটা ভাল খবৰ, যিসকল BEd উত্তীৰ্ণ প্ৰাৰ্থী তেখেতসকলৰ বাবে এটা ভাল খবৰ। BTC এৰিয়াৰ বাবে আপোনালোকৰ মুকলি কৰিছে ফুলফিং আপ 141 ভেকেঞ্চি ফৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ইন দ্য ডিফাৰেণ্ট প্ৰভিঞ্চিয়েল ছেকেণ্ডাৰী স্কুল আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ ইন দ্য এইটো দিয়া আছে। আৰু এইখিনি পদৰ বাবে বিজ্ঞাপন কৰিছে BTCৰ বাবে। গতিকে আপোনালোক ভালকৈ চাই ল'ব। আৰু যিসকলৰ কোৱালিফিকেশ্যনখিনি মিলে, গতিকে তেখেতসকলে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যনখিনি দিয়ে আছে, আপোনালোকে ভালকৈ চাব কি লাগিব BTC এৰিয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যনখিনি। আৰু লগতে যিসকল প্ৰাৰ্থীসকলে আবেদন কৰিছিল তেখেতসকলৰ মেৰিট লিষ্ট বা ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব। প্ৰথমতেতো ডকুমেণ্টছ ভেৰিফিকেশ্যনেই হ'ব। গতিকে এই ডকুমেণ্টছ ভেৰিফিকেশ্যনটো আচলতে কেতিয়া হোৱাৰ এটা চান্স আছে, সেইটো বিষয়ে আমি আজি অলপ আলোচনা কৰিম। আচলতে ডকুমেণ্টছ ভেৰিফিকেশ্যনটো সম্ভৱতঃ আপোনালোকৰ 15-16 দিনমানৰ ভিতৰত ভেৰিফিকেশ্যনৰ কৰা যায়। হয়তো এইবাৰ অলপ সোনকালেও হ'ব পাৰে, কিন্তু তথাপিও মেৰিট লিষ্ট কিন্তু মিনিমাম 20 দিন বা 25 দিনমানৰ ভিতৰত ওলোৱাৰ এটা সম্ভাৱনা যথেষ্ট থাকে, আমি আগে পিছে দেখা পাইছোঁ। গতিকে আপোনালোকে ভেৰিফিকেশ্যনত কৰিব লাগিব। ভেৰিফিকেশ্যনত আপোনালোকৰ নাম আহিব, যিসকল কেণ্ডিডেট এপ্লাই কৰিছে আৰু যিসকলে তেখেতসকলৰ নামবিলাক আপোনালোকৰ ডকুমেণ্টছবিলাক ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া তাৰপিছত আপোনালোকৰ মেৰিট লিষ্টসমূহ ছেপাৰেটকৈ আহিব প্ৰতিখন ডিষ্ট্ৰিক্টৰে, আৰু লগতে কাষ্ট অনুসৰি আপোনালোকৰ মেৰিট লিষ্টবিলাক প্ৰকাশ পাব। সম্ভৱতঃ ইলেকশ্যনৰ আগত আপোনালোকৰ এইখিনি এপইণ্টমেণ্ট দি দিব অসম চৰকাৰে। গতিকে চিন্তা কৰাৰ কোনো বিশেষ কাৰণ নাই। আৰু আপোনালোকে ইতিমধ্যে এপ্লাই কৰিছেই গোটেইখিনি প্ৰাৰ্থীসকলে। আৰু কাট অফটো হয়তো এবাৰ
অলপ কম যাব আগৰ তুলনাত। যদিহে আপোনালোকৰ যিখিনি বস্তু আপোনালোকৰ ইতিমধ্যে গমে গৈছে, NIOSও আছে, BEd উত্তীৰ্ণসকলো আছে, এইসকল বাদ পৰি যায় কিবা কাৰণত, তেতিয়াহ'লে অলপ কাট অফ কমিব, কিন্তু সিমানো বেছি নকমে। এতিয়া আপোনালোকৰ কাট অফ আচলতে ধুবুৰী ডিষ্ট্ৰিক্টৰ জাষ্ট অলপমান কমিব, যিহেতুকে পষ্ট অলপ তাত বেছিও আছে, কেণ্ডিডেটটো তাত বেছিকৈ যাব, তথাপিও অলপমান কমিব তাত। মিনিমাম আমি OBC সকলৰ বাবে 56+ আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ বাবে আমি আশা এটা কৰিব পাৰোঁ। তাৰপিছত আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ আমি যদি চাওঁ, তেতিয়াহ'লে ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ আনৰিজাৰ্ভড আছে 76 পষ্ট আছে, আৰু এই 76 পষ্টৰ বাবে আমি আশা কৰিব পাৰিম মিনিমাম 61+। গতিকে এইখিনি পষ্ট আমি আশা কৰিম ধুবুৰী জিলাৰ বাবে। তাৰপিছত আমাৰ আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে প্ৰায় 223টা ভেকেঞ্চি আনৰিজাৰ্ভ পষ্টৰ বাবে আছে, আৰু OBC সকলৰ বাবে আছে আপোনালোকৰ শোণিতপুৰ জিলাত 40টা পষ্ট আছে। গতিকে আনৰিজাৰ্ভৰ বাবে অলপ হয়তো কমিব, +60+ আমি ধৰিব পাৰিম, আৰু লগতে OBC সকলৰ +57+ আমি আশা কৰিম শোণিতপুৰ ডিষ্ট্ৰিক্টত। তাৰপিছত আৰু এখন আমি জিলা আমি অলপ চাওঁ, চাউথ চালমাৰা, যিখনৰ পষ্ট আছে 59 আনৰিজাৰ্ভ, যিহেতুকে জিলাখন অলপমান মানুহ যাবলৈ টান পায়, গতিকে তাত আমি অলপ কাট অফ কমকৈ ধৰিব পাৰোঁ। মিনিমাম হ'লেও আনৰিজাৰ্ভৰ বাবে 60+ ধৰিম চাউথ চালমাৰাত, আৰু OBCৰ বাবে আমি 56+ আমি ধৰিম। তাৰোপৰিও আমি চাম কিছুমান ক'ত কিমান আমি যাব পাৰে। বৰপেটা জিলাত আপোনালোকৰ পষ্টেই আছে 11টা আপোনাৰ আনৰিজাৰ্ভৰ বাবে, গতিকে কাট অফটো ইয়াত যথেষ্ট যাব, গতিকে ক'ব লগা নাই, আৰু OBCও 16টা, অলপ বেছিকৈ যাব। তাৰপিছত আমাৰ লখিমপুৰ জিলাত আছে আনৰিজাৰ্ভৰ 203টা আছে, আৰু OBC 41টা পষ্ট আছে। গতিকে আমি লখিমপুৰ জিলাত 223টা পষ্টত মিনিমাম কাট অফ আমি 60+ ধৰিম আনৰিজাৰ্ভৰ বাবে, আৰু OBCৰ বাবে আমি 57+ ধৰিম। গতিকে এইটো আমি এটা আনুমানিক কাট অফ আলোচনা কৰিলোঁ আজি আপোনালোকৰ সুবিধাৰ্থে। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে অলপমান শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ আমি ইমানতে ৰাখোঁ, আৰু আমি পৰৱৰ্তী সময়ত কিছুমান টেটৰে ৰিলেটেড আমি কিছুমান ভিডিঅ' আমি লৈ আহিম, আৰু লগতে অসম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। যদি আপোনালোকৰ কিছুমান ইবুকৰ প্ৰয়োজন, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰি ল'ব, ডিছক্ৰিপশ্যনত লিংক থাকিব ইবুকৰ।